হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰি ভালেই আছে। আৰু মোৰতো একদম ভালেই আছিল, কিন্তু এই মানুহটোৰ কথা শুনি মোৰ গাঁৱটো ইমান জ্বলিছে নহয়। আৰু কি ক'ম ইমান বেয়া লাগিছে এইটোৰ কথা শুনি পেলাই। এইটো ক'ত আছে মানুহ ক'ব নোৱাৰোঁ মই। মোৰ যদি কেতিয়া চকুৰ আগত পাওঁ নহয়, মোৰ চেণ্ট্ৰেলে কোবাম তাক জহৰা। অসমৰ পৰা গৈ পেলাই বাহিৰত পঢ়ি আহি কেনি এনেকুৱা মাত মাতি থাকা কিয় কাৰণে গৈছিলি? বাহিৰত পঢ়িবৰ কাৰণে তুই বাহিৰত যাই কিনি পঢ়িছা না বেলেগ মানুহৰ লেট্ৰিন চাফা কৰিছিলে? তোকতো মই ক'ব নোৱাৰোঁ যে তুই কি পঢ়িছিলি। তোৰ যে এনেকুৱা মাত মাতি আছে না, তোৰ মাত শুনিলেই গম পাই যাওঁ যে তুই কি কাম কৰিবৰ কাৰণে গৈছিলি। পঢ়িবৰ কাৰণে গৈছিলি না মাইকী মানুহৰ জাংগিয়া দুবৰ কাৰণে গৈছিলি? চালা কিয় কাৰণে তুই এনেকুৱা মাত মাতি থাকা অসমত? তোৰ যদি কিনো ক'বলৈ ইচ্ছা আছে ভাল কথা কোৱা, ঠিক আছে? এনেকুৱা বেয়া বেয়া মন্তব্য নকৰিবি ছ'চিয়েল মিডিয়াত আহি পেলাই। কথাটো ভালকৈ শুনি ল'বি। কোনটো কোৰাণত আছে ৰে ইবলিছ কামাৰ আজাহাৰী? এই বন্ড কামাৰ আজাহাৰী কোনটো কোৰাণত আছে? কোনটো হাদিছত আছে যে মাইকী মানুহ নাকি পৰ্দাত থাকিব নোৱাৰিব? তুই যে ছ'চিয়েল মিডিয়াত এনেকুৱা কুকুৰৰ নিচিনা বৌ কৰি আছা, কোনটো হাদিছত আছে ওলাই দিব পাৰিবি তুই? তুই যে এনেকুৱাই মাত মাতি আছা, কিয় কাৰণে এনেকুৱা মাত মাতি আছা? তুই যদি ভাল কথা জানা তে কোৱা, আৰু যদি ভাল কথা ক'ব নোৱাৰ নহয় তে চুপচাপ ঘৰত যাই কেনে মাইকী মানুহ নিচিনা বহি থাকিবি জহৰা। ছ'চিয়েল মিডিয়াত আহি কেনে এই অসমৰ ৰাইজক পাগল নাভাবিবি, ঠিক আছে? তোৰ নিচিনা পাগল নহয় চবকেইটা। জহৰা ক'ৰ পৰা আহিছে, ক'ৰ পৰা পঢ়ি আহিছে ৰে তোৰ? কোনটো হাদিছ তুই জানা ৰে জহৰা? তোৰ যদি হাদিছ ক'বলৈ ইচ্ছা আছে তোৰ ঘৰত যাই কিনি তোৰ ফেমিলিক হাদিছ দিবি, ঠিক আছে? তোৰ পৰিয়ালক হাদিছ শুনাবি, বাহিৰক ক'ব নালাগে। বাহিৰৰ চবকেইটা মানুহ জানে কেনেকুৱা হাদিছ দিব লাগে আৰু কোনটো হাদিছ আছে না আছে। মুছলমানে এনেও বুৰ্গল নহয়।